চাওঁতে চাওঁতে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহুটি আহি পালে আৰু এই ৰঙালী বিহুটি সমাগত বিহুলৈ মাত্ৰ 2-4 দিন বাকী আৰু এতিয়া দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুক লৈ উৎসাহ উদ্দীপনা বিভিন্ন কৰ্মশালাৰ আয়োজন কৰা দেখা গৈছে আৰু বিভিন্ন ঠায়ে ঠায়ে বিহুৰ যি দল সেই বিহুৰ দলবিলাকে বিহুৰ আখৰাত ব্যস্ত হৈ আছে। আমি বৰ্তমান উপস্থিত আছো নলবাৰী দীঘেলী অঞ্চলৰ এটি বিহু দলৰ আখৰা গৃহত আৰু ইয়াত খুব সুন্দৰভাৱে আখৰা চলি আছে। আমি এয়া যি পৰিৱেশ দেখুৱাব বিচাৰিছো প্ৰথমতে এয়া হৈছে নলবাৰী দীঘেলীৰ যি মিলিজুলি বিহু হুঁচৰি দল এই মিলিজুলি বিহু হুঁচৰি দলৰ এয়া আখৰাৰ পৰিৱেশ। আমি তেওঁলোকৰ ওচৰলৈ গৈ আচলতে এই আখৰা কেনেদৰে চলি আছে বা তেওঁলোকে আমাক কি ক'ব বিচাৰে এই ৰঙালী বিহুৰ পবিত্ৰ ক্ষণত, গতিকে আমি তেওঁলোকৰ ওচৰত কথা পাতিম। আহক আমি আগবাঢ়িব বিচাৰিছো সেই বিহুৱা দলৰ দলপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ দীপদা আছে। আমি দীপদাৰ ওচৰতে আহিব বিচাৰিছো। কি খবৰ দীপদা? নমস্কাৰ। কি খবৰ দীপদা? এই যে বিহু মিলিজুলি বিহু হুঁচৰি দল এতিয়া আখৰাত ব্যস্ত হৈ আছে। আমি সকলোৱে আখৰাত ব্যস্ত হৈ আছোঁ। পোনপ্ৰথমতে আমাৰ মিলিজুলি বিহু দলৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে ইয়াতে আখৰাত ব্যস্ত হৈ আছোঁ আৰু সকলোৱে নতুন নতুন উদ্যমেৰে আমি ইয়াত বিহুৰ আখৰা আৰম্ভ কৰি আছোঁ আৰু লগতে আমাৰ আছে সহযোগী আমাৰ গুৰুজনা পখীন্দ্ৰ কলিতা। আমি এই মিলিজুলি বিহু হুঁচৰি দলৰ যি গুৰু পখীন্দ্ৰ কলিতা, আমি তেওঁৰ ওচৰলৈ আহিম। দাদা আপুনি অকণমান আগুৱাই আহক। এই মিলিজুলি বিহু হুঁচৰি দলটো আচলতে কেনেদৰে আৰম্ভ হ'ল আৰু ক'ৰ পৰা কেতিয়ালৈকে আজিৰ এই পৰ্যায় পালে সেই গোটেই কথাখিনি আমি তেখেতৰ পৰা জানিব বিচাৰিম। কওক। মই প্ৰথমতে আমাৰ অসমবাসী ৰাইজক আমি বিহুৰ ওলগ যাচিছোঁ, আমাৰ ভক্তিভৰা সেৱা যাচিছোঁ। এই মিলিজুলি বিহু দলটি আমি এই দীঘেলী গাঁৱত প্ৰায় কেইবাবছৰ ধৰিও আমি চলি আহিছোঁ। বিহু গঠন হৈ আছে আমাৰ, কিন্তু দুৰ্ভাগ্যবশতঃ হয়তো আমাৰ সেইবোৰ শিল্পী আজি আমাৰ মাজত নাই। বহুতে কৰ্মব্যস্ততাত আমাৰ পৰা আঁতৰি গৈছে। আমি আকৌ নতুন নতুন শিশুবোৰ আনিব লাগে, আনি আকৌ তেওঁলোকক আমি অ আৰ পৰা ক খ লৈকে আমি শিকাব লাগে। আজি মিলিজুলি বিহু হুঁচৰি দলত আজি যিখিনি মোক সহযোগ আগবঢ়াইছে, মোৰ ওচৰলৈ আহিছে, মোৰ এখেতসকল সকলোৱে ইয়াতে কোনো ধৰণৰ পইচা পাতি লেনদেন নোহোৱাকৈ ইয়াতে কৰ্মশালাত শিকি আছে, আমি শিকাই আছোঁ। আৰু ইয়াৰ পৰা এটা বিহু দলৰ সৃষ্টি হ'ব, যিটো দলে আমি ৰাইজৰ মাজলৈ যাম, কাৰোবাৰ পদূলিলৈ যাম, কাৰোবাৰ চোতাললৈ যাম, সেই আশা বুকুত বান্ধিয়ে আমি মিলিজুলি দলে ইয়াতে সমবেত হৈছোঁ। বিহু সমাগত এতিয়ালৈকে বিহু আপোনালোকৰ চুক্তি হৈছে নে নাই? প্ৰায় এতিয়ালৈকে 60-70খন আমাৰ বিহু আমাক হোৱা বুলি মোক আমাৰ বিভাগীয় সম্পাদকে জনাইছে। গতিকে মই কিন্তু আচলতে অনুৰোধ কৰিব বিচাৰোঁ যে শৰীৰে আমাক নামানে, মোক নামানে, গতিকে বেছি বিহু ৰাখিলে হয়তো আমি ভাগৰি পৰিম নেকি, সেই এতিয়া ভয়হে হৈছে। আমাক যিখিনি মানুহে আমাক বিচাৰি আহিছে, যিখিনি সমিতি আমাক বিচাৰি আহিছে, তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, সেৱা যাচিছোঁ। এনেকৈ আমি বিহু গাম বুলি আশা ৰাখিছোঁ। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আচলতে মিলিজুলি বিহু হুঁচৰি দলৰ এয়া আখৰা গৃহ, আৰু আখৰা গৃহত এইসকল নাচনীয়ে এইসকল ঢুলীয়াৰ সহযোগত ইয়াত বিহু গীতৰ আখৰা কৰি আছে। আমি নাচনীসকলৰ মাজলৈ আহিব বিচাৰিছোঁ। কি নাম জনাবা আগতে? মোৰ নাম ময়ূৰী বৈশ্য। কি ক'বা, এই যে আখৰা চলি আছে কেনে লাগিছে? ভাল লাগিছে। ভাল লাগিছে। কিমান দিনমান হ'ল? এইটো আমি 1 মাহৰ পৰা চলি আহিছে আখৰা, আৰু ভাল লাগিছে নাচি চবৰে লগত। কেতিয়াৰ পৰা ৰিহাৰ্চল চলে? তোমালোক কেতিয়া ঘৰলৈ যাব পাৰা? আমি 9টা মানত ঘৰত যাওঁ, এনে 6টাৰ পৰা আৰম্ভ হয়। মানে সন্ধিয়া 6টাৰ পৰা আৰু 9টালৈকে প্ৰতিদিনে ইয়াতে বিহুৰ আখৰা চলি আছে। আপোনালোকে দেখিছে যে ইয়াতে সকলো শিল্পীবৃন্দ ইয়াতে আছে। আমি আন এগৰাকী নাচনীৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব? নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা কলিতা। মই পোনপ্ৰথমে অসমবাসী ৰাইজলৈ বিহুৰ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই বিহু দলটি মিলিজুলি বিহু হুঁচৰি দল, গতিকে আমাক আশীৰ্বাদ কৰিব আপোনালোকে আৰু যোগাযোগ কৰিব। আমি এই বিহু দলটি বহুত কষ্টৰে আগবাঢ়িছোঁ, গতিকে আপোনালোকে যাতে আমাক সহযোগিতা কৰে তাকে কামনা কৰিছোঁ। আমি ইতিমধ্যে মিলিজুলি বিহু হুঁচৰি দলৰ দলপতিৰ সৈতে আমি কথা পাতিলোঁ। এইবাৰ আমি কথা পাতিব বিচাৰিছোঁ নয়নমণি মালাকৰ, আৰু তেখেতে এই বিহু দলটোৰ যিখিনি গীত, সেই গীতসমূহ মুখ্যতঃ তেখেতে পৰিৱেশন কৰে। আমি
তেখেতৰ পৰা এই মুহূৰ্তত কিছু অনুভৱ জানিব বিচাৰিম, কি ক'ব? ধন্যবাদ। মোৰ নাম শ্ৰী নয়নমণি মালাকৰ আৰু অসম টাইম মোৰ যোগেৰে আজি এই বিহু বাকৰিৰ পৰা মানে বিহু বাকৰি বুলি নকওঁ, ঠিক আখৰাস্থলীৰ পৰা সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিহুৰ আখৰা চলি আছে, আপোনালোক আহিছে, ভাল লাগিছে। বিহুৰ আখৰা আজি প্ৰায় হ'ল 20 দিন মানে হ'ল, বৰ্তমান ভালে হৈ আছে। নয়নমণি মালাকৰ কিমান আগৰ পৰা বিহুৰ লগত জড়িত? মই 2012 চনৰ পৰা বিহুৰ লগত জড়িত। 2012 চনৰ পৰা এতিয়ালৈকে এতিয়ালৈকে মিলিজুলিত এইবাৰ প্ৰথম মিলিজুলিত। আগতে মাৰিছোঁ বহুত। কেনে লাগিছে মিলিজুলিৰ ইয়াৰ সংগীবৃন্দৰ লগত? ভালে লাগিছে। আমি নয়নমণি মালাকৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আহকচোন আমি মিলিজুলি বিহু হুঁচৰি দলৰ কিছু বিহু নৃত্য উপভোগ কৰোঁ।
নিশ্চয়কৈ মিলিজুলি বিহু হুঁচৰি দলে বিচাৰিছে যে সকলোৱে তেওঁলোকক আশীৰ্বাদ কৰক আৰু তেওঁলোকে ইতিমধ্যে সাজু হৈ পৰিছে আগন্তুক ৰঙালী বিহুৰ মঞ্চ শুৱনি কৰি তুলিবলৈ আৰু সেইবাবে তেওঁলোকে আহ্বান জনাইছে যে যিখিনি বিহুত তেওঁলোকে ইতিমধ্যে চুক্তি হৈছে সেইখিনি বিহুত তেওঁলোকে বিহুৰ নচাৰ বাবে তেওঁলোক সাজু হৈ পৰিছে আৰু তাৰ লগে লগে সদৌ অসমবাসী ৰাইজকে আহ্বান জনাইছে যে তেওঁলোকক বিহুৰ সমিতিসকলে নিমন্ত্ৰণ জনোৱা মাত্ৰকে তেওঁলোকে তাত অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমিও মিলিজুলি বিহু হুঁচৰি দললৈ আমি অনেক অযুত শুভকামনা জনাইছোঁ লগতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই এই প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ নলবাৰীৰ পৰা ধৰ্মেন্দ্ৰ বেজবৰুৱা অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম